চামতা পেৰামেডিকেল ইনষ্টিটিউটৰ বিদায় সভা সম্পন্ন। আজি চামতাৰ গৰিকান্ত তালুকদাৰ প্ৰেক্ষাগৃহত চামতা পেৰামেডিকেল ইনষ্টিটিউটৰ 2023-25 ইংৰাজী বৰ্ষৰ পাঠ্যক্ৰমৰ সমাপ্ত কৰা ছাত্ৰ ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সভাপতিত্ব কৰে চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ বলেন কুমাৰ গোস্বামীয়ে। লগতে উপস্থিত থাকে সূত্ৰধাৰ একাডেমীৰ অধ্যক্ষ উৎপল দাস আৰু শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ বিশিষ্ট চিকিৎসক ডাক্তৰ ধ্ৰুৱজ্যোতি ডেকা, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিত্যানন্দ শৰ্মা আৰু সহকাৰী অধ্যাপক মনোজ কুমাৰ গোস্বামী। লগত জড়িত হ'বৰ কিমান দিন হ'ল? মোৰ এই অনুষ্ঠানখনৰ জড়িত হ'বলৈ গ'লে বৰ্তমান এবছৰ হোৱা নাই। মোৰ আগষ্টত এবছৰ হ'ব বাৰু। মই নতুনকৈ কৰ্মচাৰী হৈ কাম কৰি আছোঁ। ইয়াৰ আগতে মই 2024ত পাছ কৰি আহিছোঁ। আহি পেলাই মই দিছপুৰ পলিটেকনিক নাৰ্ছিং হস্পিটেলত মই কৰিছোঁ। তাতে বেছিদিন কৰা নাই, 3 মাহ কৰিছোঁ। তাৰপিছত মোক পৰেশ ছাৰে ফোন কৰি ক'লে ইনষ্টিটিউটৰ কথাখিনি। তো সেইটো কাৰণত মই ইনষ্টিটিউটখনৰ লগত যোগাযোগ হৈ গ'লোঁ। কেনেকুৱা লাগিছে ইয়াত কাম কৰি? বৰ্তমানটো কাম কৰি ভালেই লাগিছে। যিমানখিনি পাইছোঁ ষ্টাফবোৰো ভাল, প্ৰিন্সিপাল ছাৰো ভাল হয়, গোটেইখিনি সহযোগিতা আছে। সেইটো কাৰণত ভালেই লাগিছে বাৰু বৰ্তমানলৈ কাম কৰি। আৰু ছাত্ৰ ছাত্ৰীবিলাকে বিভিন্ন সময়ত অভিযোগ দিয়ে, মানে যিমানখিনি পাব ছাত্ৰীৰ অভিযোগ আছে, কাৰণ আজিকালি নাৰ্ছিং আৰু লেবৰেটৰী টেকনিচিয়ান কিছুমান ক্ষেত্ৰত মেডিকেল লাইনত অলপ দিগদাৰ পায় বাৰু ষ্টুডেণ্টবোৰে। তো আৰু ইয়াতে বৰ্তমান গাঁও অঞ্চলত হয়। গাঁও অঞ্চল হোৱাৰ কাৰণে ইয়াতে এটা অসুবিধা আছে, কাৰণ ষ্টুডেণ্টবোৰে বুজি নাপালে আমি বাৰু তেখেতৰ সুবিধাৰ কাৰণে আমি অসমীয়া, ইংলিছ গোটেই মাধ্যমতে আমি পঢ়াবলৈ ট্ৰাই কৰি আছোঁ। কিন্তু আপোনাৰ তাহাঁতৰ মানে বস্তুবোৰ বুজি পোৱাত অলপ টান হয়। তাৰে ক্ষেত্ৰতেও আমি যিমানখিনি পাৰোঁ আমাৰ ষ্টাফ মেম্বাৰে গোটেইবোৰে সহায় কৰি আছে। ঠিক আছে, ধন্যবাদ। আপোনাৰ ইনষ্টিটিউট? আমাৰ চামতা পেৰামেডিকেলখন 2014 চনৰ পৰা চলি আছে আৰু বৰ্তমান আজিলৈকে আমাৰ 11 বছৰ চলিল। আমাৰ পেৰামেডিকেলৰ প্ৰতিষ্ঠাপক আছিল ডাক্তৰ বিৰজানন্দ শৰ্মা ছাৰ। আৰু তেখেতৰ নেতৃত্বত আমি প্ৰথম চামতা পেৰামেডিকেলখন আৰম্ভ কৰিছিলোঁ। আপোনাৰ মনলৈ কেনেকৈ? যিহেতু আমাৰ গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীবিলাকে বহুত দূৰত মানে পেৰামেডিকেল সম্পৰ্কীয় পঢ়িব লগা হ'লে বহুত দূৰত যাব লগা হয়। সেইকাৰণে মই ভাবিছিলোঁ যাতে ষ্টুডেণ্টখিনি খুব অতি কম খৰচত গাঁও অঞ্চলতে শিক্ষা গ্ৰহণ কৰি পেলাই তেওঁলোকে একোজন সুস্থ নাগৰিক হিচাপে একোখন চিকিৎসালয়ত কাম কৰিব পাৰে। প্ৰথম সময়ত আমাৰ ষ্টুডেণ্ট মাত্ৰ 6জন আছিল। আমি ঘৰলৈ গৈ ষ্টুডেণ্ট গাৰ্জেনক বুজাইছিলোঁ আৰু তেখেতৰ জৰিয়তে আমি বহুত কষ্ট কৰি ষ্টুডেণ্টবিলাক ওলাই আনিছিলোঁ। লাহে যথেষ্ট কম আছিল। পিছত আমাৰ যিবিলাক ষ্টুডেণ্টে মানে বাহিৰত বিভিন্ন ঠাইত কাম পালে, বিশেষকৈ গুৱাহাটী অঞ্চলত আমাৰ বিভিন্ন নাৰ্ছিঙত কাম কৰি আছে। আৰু তাৰপিছত লাহে লাহে তেওঁলোকক দেখা পাই অন্য ষ্টুডেণ্টবিলাক আমাৰ পঢ়িবলৈ আগবাঢ়ি আহিল। আৰু আমাৰ চামতা পেৰামেডিকেলত অতি কম খৰচত শিক্ষা গ্ৰহণ কৰা হয় আৰু তেওঁলোকক অতি কম খৰচত ইয়াত পঢ়ি পেলাই বিভিন্ন ঠাইত কাম কৰাৰ সুবিধা পাব। সেইকাৰণে আমি তেওঁলোকক ইয়াত পঢ়াৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। কেনেকুৱা লাগিল? ভালে লাগিছে, শিক্ষা গ্ৰহণ কৰি ভালে। দিছপুৰ হস্পিটেল, ইয়াৰ পিছত দিছপুৰ হস্পিটেলৰ ইণ্টাৰ্ণশ্বিপ কৰাৰ পিছত জবৰ কাৰণে এপ্লাই কৰিম আৰু ফেকাল্টি ইনষ্টিটিউটৰ ফেকাল্টিখিনি ভালেই আৰু নতুন তেওঁলোকক ক'ম যে এডমিশ্যন লওক, ভালকৈ পঢ়ক, ভাল হ'ব আৰু পঢ়ি আছোঁ। ইণ্টাৰ্ণশ্বিপ কৰি আছা মানে যোৱা বছৰ কোৰ্চটো কি আছিল তোমাৰ? ANM আছিল। কেনেকুৱা লাগিছে? ফেকাল্টি ভাল লাগিছে? ভালে লাগিছে। আহিব দিম আৰু ইয়াতে বহুত ভাল লাগিছে, বহুত শিকিব পাৰিব, জানিব পাৰিব। ঠিক আছে। সন্ধিয়ালৈ জনপ্ৰিয় কণ্ঠশিল্পী জেকিং ৰাজৰ গীতৰ শৰাইৰে অনুষ্ঠানটোৰ সামৰণি পৰে। লগতে অনাগত দিনত কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি পেৰামেডিকেল পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচাৰে তেন্তে শিক্ষানুষ্ঠানখনৰ পৰিচালন সঞ্চালক পৰেশ বৰ্মনে ইনষ্টিটিউটখনৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ডেইলী।